মানে গম পাই নে নাপায় নাজানো যে জাপানৰ এটা টীম এটা আহিছে ইতিমধ্যে তেওঁলোকে আমাৰ গোটেই ফেচিলিটিজখিনি তেওঁলোকে চাই আছে। এইটো এটা বৰ ইণ্টাৰেষ্টিং কনচেপ্ট আগতে কেতিয়াও হোৱা নাছিলে জাইকাৰ অধীনত। যোনটো জাইকা প্ৰজেক্ট আপোনালোকে পানীৰ কথা আৰু কিবা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা গম পায়। জাইকাৰ অধীনত আমি জাপানৰ পৰা 14জন কোচ আমি বিচাৰিছোঁ বিভিন্ন ডিচিপ্লিনৰ কাৰণে। প্ৰথম কথা এই কণ্ডিশ্যনিং কেম্পত ল'ৰা ছোৱালী যিবোৰ আহিছে সিহঁতি আচলতে এই কথাখিনি যে ভালদৰে বুজি পায় সেইটো আমি ভবা নাই আৰু গম পালেও এইটো এটা ৰিইটাৰেশ্যন এটা আমি কৰিব বিচাৰিছোঁ কাৰণ ডোপিং আপোনালোকে জানে বহুত প্লেয়াৰ্ছ এফ্লিক্টেড হৈ আছে এইটো প্ৰব্লেম এটা চাৰিওপিনে আছে এক্ৰছ দ্য ৱৰ্ল্ড আৰু আমি নাভাবোঁ বা আমি এক্সপেক্ট নকৰোঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ সেইবোৰ যাব জানি শুনি নজনা যোনখিনি কথা সেই কথাখিনি আচলতে সিহঁতক বুজাবলৈ মানে আমাৰ ডিৰেক্টৰেট অফ স্পৰ্টছে আৰু সৰজ এনজিঅ'ই লগ লাগি পেলাই তেখেতসকলে ডক্টৰছ মাতি আনিছিলে স্পৰ্টছ মেডিচিনৰ বুজাই দিলে ল'ৰা ছোৱালীবোৰক কি দৰৱ খাব লাগে কি কৰিব নালাগে সেই কথাখিনি বুজাই দিয়াৰ কাৰণে মই ভাবোঁ যে আমাৰ যোনটো এটা ধাৰণা যে আমি ছাপ্লিমেণ্ট ল'লে বা আমি মানে এটা মেডেলৰ কাৰণে আমি সেইবোৰ কিবা পাৰফৰ্মেঞ্চ এনহেন্সিং বা বুষ্টিং আমি মেডিচিনছ ল'লে আমাৰ ভাল হ'ব এই কথাটো তেওঁলোকৰ মূৰত চাগে আজি সোমাইছে নম্বৰ 1 নম্বৰ 2 আমি বৰ ক্লিয়াৰ আমি বিচাৰোঁ যে অসমৰ টীমে গৈ পেলাই খুব ভাল পাৰফৰ্ম তাতে কৰক উত্তৰাখণ্ডত কিন্তু এইবোৰ ডোপিং কৰি পেলাই ন ভাল খেলি ক্লিয়াৰলি মানে একেবাৰে ভাল ষ্ট্ৰেটেজি স্কিল দেখাই পেলাই তেওঁলোকে জিকক মেডেল সেইটো হ'ল আমাৰ ক্ৰেডিট আৰু তেওঁলোকে যদি এইবোৰ এই ডোপিং শ্বপিং কৰি পেলাই যদি এনহেন্স কৰে পাৰফৰ্মেঞ্চটো আমাৰ কাৰণে সেইটো লজ্জাৰ কথাই হ'ব সেইকাৰণে আমি এই বস্তুটো আজিৰ দিনটো মই ভাবোঁ প্ৰথমবাৰ যোৱাবেলি আমি যোৱা বছৰ অকল কণ্ডিশ্যনিং আৰু কোচিং কেম্প কৰিছিলোঁ এইটো এটা এড অন এটা হৈছে মই ভাবোঁ খুব ভাল পদক্ষেপ ডাইৰেক্টৰক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে এই ধৰণৰ বস্তুটো হ'ব লাগে অকল নেশ্যনেল গেমছ যোৱাবোৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে নহয় আমি চাৰিওপিনে আমাৰ খেল মহাৰণৰ ক্ষেত্ৰতো আমি এনেকুৱা যদি আমি কেম্প কৰোঁ তেতিয়া আৰম্ভণিৰ পৰাই এটা খেলুৱৈৰে এইটো বুজি পাব লাগিব যে চৰকাৰে এনেকুৱা ডোপিং কৰা খেলুৱৈসকলক যে আমি প্ৰশ্ৰয় নিদিওঁ এই বস্তু তেওঁলোকে গম পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত